মাৰ্ঘেৰিটাত উপস্থিত অসম চৰকাৰৰ শ্ৰম কল্যাণ আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ। মিছন বসুন্ধৰা 2.0 প্ৰাপ্ত 4,067জনক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্ন নীল পাল, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি সুখদেৱ শৰ্মা, মাৰ্ঘেৰিটা পৌৰপতি আনন্দ শৰ্মা, তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্ত বিষয়াৰ লগতে মাৰ্ঘেৰিটা বিজেপিৰ কেইবাজনো নেতা। অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটা মহকুমাৰ কেইবাটাও পঞ্চায়তৰ সহস্ৰাধিক ৰাইজ। নিউজ ৰিপৰ্ট, অসম ৰিপৰ্ট। জৰিয়তে ইতিমধ্যে সমগ্ৰ অসমত কেইবা লাখ মানুহক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে আমাৰ তিনিচুকীয়া জিলাখনতো আমি প্ৰায় 35,000তকৈ অধিক লোকক মাটিৰ পট্টা আমি প্ৰদান কৰিলোঁ। আৰু আজি মই নিজেই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আহিছোঁ মাটিৰ পট্টা প্ৰদান কৰিবৰ কাৰণে। আৰু ইয়াতে আজি আমি প্ৰায় 4,000তকৈ অধিক লোকক আমি মাটিৰ পট্টা প্ৰদান কৰিবৰ কাৰণে সক্ষম হৈছোঁ। মাননীয় বিধায়ক তেওঁ ব্যক্তিগত কামৰ কাৰণে আজি গুৱাহাটীত থাকিব লগা হোৱাৰ কাৰণে তেওঁৰ মাজত নাই যদিও আজি যথেষ্ট লোক আহি পেলাই ইয়াতে মাটিৰ পট্টা তেওঁলোকে পাবৰ কাৰণে সক্ষম হৈছে। আপোনালোকে দেখিছে যে ইয়াত 70 বছৰ বৃদ্ধা লোকসকল আজি মাটিৰ পট্টা পাবৰ কাৰণে সক্ষম হৈছে। তো গতিকে এইবাবে মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ যে তেখেতৰ সৎ প্ৰচেষ্টাৰ বাবেই আজি এই অসম্ভৱ কাম আজি আমি বাস্তৱিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আজি মাৰ্ঘেৰিটা অঞ্চলতে এক আমাৰ সীমামূৰীয়া অঞ্চল আৰু ইয়াত নিশ্চিতভাৱে মানুহৰ মাটিৰ পট্টা লাগিবই। আৰু এই মাটিৰ পট্টা হৈ গ'ল আজি তাৰিখত এটা নিজৰ আইডেণ্টিটি। গতিকে এই মাটিৰ পট্টাৰ জৰিয়তে আজি বহুবিলাক সুবিধা আমাৰ দুখীয়া খেতিয়ক ৰাইজে পাবৰ কাৰণে সক্ষম হ'ব। আজি যি আমি আমাৰ মাৰ্ঘেৰিটাত 4,000তকৈ অধিক লোকক আমি মাটিৰ পট্টা দিলোঁ, তেওঁলোকে নিশ্চিত যিসকল খেতিয়ক আছে ইয়াৰ পৰা সেই খেতিয়কসকলে PM কিষাণৰ লগত নিজৰ নাম জড়িত কৰাই পেলাই তেওঁলোকে যি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছে, ৰাজ্য চৰকাৰৰ আঁচনি আছে, তাৰ পৰাও তেওঁলোকে পুঁজি পাবৰ কাৰণে সক্ষম হ'ব। আপোনালোকে জানে যে আজি যদি আমি ৰেচন কাৰ্ড দিওঁ, ৰেচন কাৰ্ডটোৰ কাৰণেও আমাক হয়তো মাটিৰ পট্টা প্ৰয়োজন হ'ব। এনেধৰণৰ বহু বিষয়বিলাক আছে যিবিলাক বিষয়ত আমাৰ মাটিৰ পট্টা হয়তো ক'ৰবাত নহয় ক'ৰবাত প্ৰয়োজন হ'ব। শিক্ষাৰ ক্ষেত্ৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ৰবাত মাটিৰ পট্টা প্ৰদৰ্শন কৰিবলগীয়া হয়। তো গতিকে আজি এনেকুৱা এটা মানে সম্পদ হৈ গৈছে আমাৰ এই মাটিৰ পট্টা, যাৰ দ্বাৰা আমাৰ বহু দুখীয়া মানুহে তেওঁলোকৰ বিভিন্ন অধিকাৰবিলাক এই মাটিৰ পট্টাৰ জৰিয়তে পাবৰ কাৰণে সক্ষম হ'ব। মই আশা কৰিছোঁ যে আগন্তুক দিনত আপোনাৰ বসুন্ধৰা 3 আহিব আৰু এই বসুন্ধৰা 3ৰ জৰিয়তে আৰু আমাৰ অধিকৰ পৰা অধিক মানুহে মাটিৰ পট্টাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব আৰু তেওঁলোকে মাটিৰ পট্টা পাবৰ কাৰণে সক্ষম হ'ব। বহুবিলাক শিথিলতা অনা হ'ব মাটিৰ পট্টাৰ কাৰণে। যিবিলাক বসুন্ধৰা 2ত হয়তো যিসকল লোকে পাবৰ কাৰণে সক্ষম নহ'ল তেওঁলোকে বসুন্ধৰা 3ত পাবৰ কাৰণে সক্ষম হ'ব। এই পাট্টা আপোনাৰ জীৱনৰ অকল ল্যান্ড ৰাইট বা এই দখলপুত্ৰে যেটো মাটি আপোনাৰ হাতত আছে এইটো ৰাইটে নিদিয়ে, এইটোৰ পৰা বহুত নতুন দ্বাৰ আপোনালোকৰ কাৰণে খুলি যাব। তো সবতকে প্ৰথম আজি যে আপোনালোকে পাট্টাটো পাব, এই পাট্টা আজি ইয়াত কাউন্টাৰ আছে, কাউন্টাৰত আপোনালোকে হাৰ্ড কপিটো পাই যাব। কিন্তু হাৰ্ড কপিটো ভালকে তো ৰাখিব লাগিব। কিন্তু আপোনালোকৰ ইতিমধ্যে এইটো কথা মই অৱগত কৰি দিব বিচাৰো কি অনলাইন যোগেদি অসম চৰকাৰে এইবাৰ এটা ফেচিলিটি কৰি দিছে, যাৰ দ্বাৰা যিমান পাট্টা আপোনালোকে আজি পাব আপোনালোকৰ ডিজি লকাৰ, যেনেকুৱা বেংকত লকাৰ থাকে, কোনোবা মানুহে ঘৰত লকাৰ ৰাখে, তাতে সব ইম্পৰ্টেন্ট যিকেইটা বহুমূল্য বস্তু আমাৰ হাতত থাকে এইকেইটা বস্তু আমি লকাৰত থৈ দিওঁ। তেনেদৰে আপোনালোকে যে আজি পাট্টাটো পাব, এই পাট্টাটো অনলাইনত এটা লকাৰ যেটো আপোনাৰ নামতে থাকিব, এই ডিজি লকাৰত ডাইৰেক্টলি এই পাট্টাটো সোমাই যাব।